ধুনীয়াকৈ থাকক celebration যিটো আছে আগ বুলি কয় যে এইটো এটা ভাইৰেল ভিডিঅ' আৰু তাৰপিছত হয়তো বহুজন হৃদয়বান লোকে কথা দিছিলে যে আমি এনেধৰণে নিকুৰ দায়িত্ব ল'ম কোনোৱে হয়তো কৈছিলে নিকুক মাতি দিম এনেধৰণে বহুজনে বহু মন্তব্য আগবঢ়াইছিলে কিন্তু ঠিক মন্তব্যই নহয় নিজৰ দায়িত্ব বা নিজে দিয়া কথা আখৰে আখৰে পালন কৰিবলৈ আগবাঢ়িছে নিকুৰ যি ভিডিঅ' সেই ভিডিঅ'ৰ পিছতে বাতৰি সম্প্ৰচাৰ হৈছিল আৰু বাতৰি সম্প্ৰচাৰৰ পিছতেই USTMৰ ফাউণ্ডাৰ মহবুবুল হক ছাৰে আমাক কথা দিছিলে আমাৰ লগত যোগাযোগ কৰিছিলে মোৰ ব্যক্তিগত নম্বৰত ফোন কৰিছিলে আৰু তাৰ পিছতে আমি নিজৰ ক্ষমতা অনুযায়ী নিকুৰ ঘৰ বিচাৰি গৈছিলোঁ বা আমাৰ সৈতে বহুজনে কথা পাতিছিলে কিন্তু তাৰ ভিতৰত ছাৰ অন্যতম বুলি মই এইকাৰণেই ক'লোঁ ছাৰে সেই দিনাৰ পৰা প্ৰতিটো দিনেই হয়তো আমাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিলে আৰু যেনে তেনে যি ধৰণে কথা দিছিলে সেই কথা ৰাখিবলৈ তেওঁ চেষ্টা কৰিছে আৰু আজি সেই দিনটোত আহি উপনীত হৈছোঁ আমি প্ৰথমতে ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিকুৰ পৰিয়ালৰ তৰফৰ পৰা মই এইবাবেই যে এটা বাতৰিৰ পিছত আপুনি এনেধৰণে আগবাঢ়ি গৈছে আৰু আপুনি দিয়া কথা আপুনি ৰাখিবলৈ সক্ষম হৈছে গতিকে কি ক'ব আৰম্ভণিতে চাওক মই যেতিয়া এইটো ভাইৰেল হৈছিলে তেতিয়া মই ইণ্ডিয়াত নাই মই শ্বাৰজাত আছিলোঁ আমাৰ ডক্টৰ ৰাণী দাস তেওঁ আমাৰ পিয়াৰো হয় মই তোমাৰ প্ৰগ্ৰামটো মই পাই পেলাই মই এইটো কপি কৰি মেডামক শ্বেয়াৰ কৰিছিলোঁ বোলে আপুনি যে তাইৰ লগত কথা পাতিব লাগে আমাৰ ঈশান নিউজৰ আৰু ইয়াৰ পিছত তাৰ ঘৰটো ওলাব লাগে ক'ত বৰ্তমানে আছে কাৰণ আমি শিক্ষা দীক্ষাৰ লগত জড়িত আৰু শিক্ষা দীক্ষাত যেতিয়া আমি অলপ সৰু ল'ৰা ছোৱালীৰ টেলেণ্ট দেখা পাওঁ তেতিয়া আমাৰ মানে মেগনেটৰ নিচিনা আমাৰ এটা সেইটো এট্ৰেকশ্যন হৈ থাকে তো যেতিয়া মই দেখিলোঁ যে ইমান কম বয়সত ল'ৰাটো দুটা বেগ হাতত ইমান ভাৰী ভাৰী বেগ আৰু সি ইমান ধুনীয়াকৈ এজন পুলিচ অফিচাৰৰ লগত ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছে ডেট এট্ৰেক্টেড মি মই 20 বাৰ 25 বাৰ টোপনিৰ আগতে মই চাইছোঁ ভিডিঅ'টো আৰু ইয়াৰ পিছত মইতো আহিলোঁ আহি পেলাই যোগাযোগ কৰিলোঁ যে কি কৰিব পাৰোঁ হাউ আই কেন হেল্প আমিতো আৰু চব মানুহক হেল্প কৰিব নোৱাৰিম ইমান মানুহক হেল্প কৰিব নোৱাৰিম বাট যেহেতু বাচ্চাটোৰ প্ৰেজেণ্টেশ্যনটো ইমান ভাল তো মৰ্ণিং শ্ব'জ দি দিয়ে মানুহে এটা কথা কয় যে সেই বস্তুটোৰ কাৰণে মোৰ মনটো গৈছে আৰু আজি পেৰেণ্টছৰ লগত কথা পাতিলোঁ দে আৰ ভেৰি হাম্বল বেকগ্ৰাউণ্ড হাম্বল ফেমিলি তেওঁ দেউতাটো ইয়াতে বহি আছে মা আছে মাও এজন পেচেণ্ট মোৰ হিচাপত তেওঁৰো ভাল ট্ৰিটমেণ্ট কৰাৰ দৰকাৰ ল'ৰাটোৰ কফ হৈ আছে ট্ৰিটমেণ্টৰ দৰকাৰ চ' মই ভাবিছোঁ যে তেওঁলোকে যদি কেম্পাছত আহে আমাৰ এনেকুৱা অপাৰেশ্যনেল ষ্টাফ বহুত লাগি থাকে আমাৰ বৰ্তমানে 250ৰ ওপৰত খালি অপাৰেশ্যনেল ষ্টাফ আছে হাউচ কিপিং ষ্টাফ আছে তেওঁলোকক আমি ইমিডিয়েটলি শ্বেল্টাৰটো দি দিম থকাৰ জেগাটো দি দিম আৰু মা দেউতাক দুজনকে আমি কিবা এটা কাম দি দিম কৰি থাকিব আৰু বাচ্চা দুটাক আমাৰ কেম্পাছৰ সন্মুখতে স্কুল আছে স্কুলত আমি ভৰ্তি কৰাই দিম এতিয়া তেওঁলোকৰ কথা যদি মা দেউতাই ভাবে যে ইয়াতে আহিলে তেওঁলোকৰ ভৱিষ্যতটো ঠিক আছে তেওঁ ক'লে তেওঁৰ মায়েও কাম কৰে বেলেগ জেগাত তাৰ মানে দাদীয়ে কাম কৰে আৰু এজন খুৰা আছে খুৰাই কাম কৰে আমি অলপ চব আহি যাওক যদি ইয়াতে আহিব বিচাৰে আমি থাকাৰ জেগা দিম আমাৰ কেম্পাছত বহুত মানুহ থাকে আমি কেম্পাছত থাকাৰ জেগা দি দিম আৰু স্পেচিয়েলি মোৰ পাৰ্পাছটো হ'লে ল'ৰাটোক মই কিবা গাইড কৰিব পাৰোঁ নেকি হি ইজ এ ভেৰি ভেৰি ব্ৰিলিয়েণ্ট টেলেণ্টেড বয় এনেকুৱা থাকে এক্সেপশ্যনেলি এনেকুৱা কোনো ফেমিলিত অৰ্ডিনাৰী ফেমিলিৰ পৰাও এনেকুৱা বাচ্চাবিলাকৰ জন্ম হয় কিন্তু আমি চিনি নাপাওঁ বুলি বা এইবিলাকে পৰিৱেশ নাপায় বুলি এনেকুৱা তেওঁলোকে ভালকৈ মানে লাইফত এষ্টাব্লিছ হ'ব নোৱাৰে বাট আই থিংক এই যে এণ্টায়াৰ এপিছ'ডটো ইট ইজ এ টাৰ্ণিং পইণ্ট ফৰ হিজ কেৰিয়াৰ
ফৰ দেয়াৰ ফেমিলি চ' মই ভাবোঁ যদি তেওঁলোকে এইটো একচেপ্ট কৰে আমি খুব ভাল পাম আৰু এইটো এনেকুৱা বহুত ডাঙৰ বস্তু নহয় এনেকুৱাতো আমাৰ বহুত ফেমিলি নাও উই হেভ মোৰ দেন 900 ফেমিলিজ আৰ ডিপেণ্ডেণ্ট অন আৱাৰ অৰ্গেনাইজেশ্যনেল এক্টিভিটিজ আৰু যদি আমাৰ লগত আৰু এটা ফেমিলি জইন হয় আমাৰ খুব ভাল লাগিব আৰু এইটো কোনো পাব্লিচিটিৰ কথাও নহয় কাৰণ এই ল'ৰাটো যিটো ব্ৰিলিয়েণ্ট ল'ৰা যিটো স্কুলত যাব নোৱাৰে এতিয়া তাৰ বৰ্তমানে গা বেয়া হৈ আছে কফ হৈ আছে তাক কৈ আছে যে ইয়াতে খালি মধু খুৱাই আছে এজন মই ডক্টৰক মাতিছোঁ এতিয়া আহিব আহি পেলাই চেক কৰিব যদি আহে মষ্ট ৱেলকাম এণ্ড স্পেচিয়েলি তুমি ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছা নিউজটো ইমান মানুহে দেখিছে মই স্পেচিয়েলি তোমাৰ নিউজটো পোৱাৰ পাছতে মই ৰাণী মেডামক ক'লোঁ যে আপুনি পাৰ্চনেলি যাওক গৈ পেলাই যদি এনেকুৱা যদি কিবা হেল্প কৰিব লাগে আমি যিহেতু আমাৰ কেম্পাছটো বহুত ডাঙৰ ইয়াতে বহুত মানুহ লাগে যদি তেওঁলোকে বিশ্বাসী মানুহ হয় আমাৰ ইয়াতে আৰু কোনো চিন্তা নাই আমি শ্বেল্টাৰ কৰি দি থাকিম নিকুৰ ওচৰত আহিছোঁ কেনেকুৱা লাগিছে আজি তোমাক খুব সুন্দৰকৈ চকলেট দিছে ছাৰে গামোচা দিছে আৰু কালিৰ পৰা তোমাৰ নতুন ঠিকনা এতিয়া ইয়াত হ'ব কেনেকুৱা লাগিছে ভাল লাগিছে থাকিবানে ইয়াত থাকিম আহি কেনেকুৱা লাগিছে খুব ধুনীয়া দেখিছানে ঠাইখন কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বাইদেউ আমি আপোনাৰ ওচৰলৈ যাব চেষ্টা কৰিম কাৰণ ছাৰৰ অনুপস্থিতিত আপুনিয়ে আচলতে মোৰ লগত যোগাযোগ কৰিছিলে আৰু তাৰপিছত আমি আৰম্ভণিতে কৈছোঁ সেই অনুষ্ঠানটোতো বাইদেউ আমাৰ সৈতে উপস্থিত আছিলে আৰু বাইদেউ আপোনাকো ধন্যবাদ জনাইছোঁ এইকাৰণে মোৰ নিজৰো ব্যক্তিগতভাৱে খুবেই ভাল লাগিছে সাংবাদিকতা জীৱনত এনেধৰণৰ এটা কাম কৰি এটা পৰিয়ালক যদি ইমানকণ সহায় কৰিব পাৰিছোঁ সেয়া মোৰ বাবে এটা আশীৰ্বাদ স্বৰূপ হৈছে আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'ব এই মুহূৰ্তত ধন্যবাদ তোমালৈকো কাৰণ ইমান ভালদৰে এই নিউজটো উপস্থাপন কৰিছা আৰু সেইকাৰণে এটা পৰিয়াল পিছপৰা পৰিয়ালে এটা নতুন সংস্থান পাইছে নতুন এটা সৰু শিশুৱে তাৰ ভৱিষ্যত জীৱন উজ্জ্বল হ'বৰ কাৰণে এজন বহুত ডাঙৰ গাইড পাইছে তেওঁৰ নিচিনা লাকি আচলতে খুব কম বাচ্চাহে আছে বুলি ক'ব লাগিব ঠিকনা পোৱাৰ নিচিনাই হৈছে হয় কাৰণ আমাৰ চাঞ্চেলৰ শ্ৰী মহবুবুল হক ছাৰ তেখেতটো বহুত হাজাৰজনক মানে উদ্ধাৰ কৰিছে এনেকুৱা ধৰণৰ দুখীয়া ল'ৰা ছোৱালীক শিক্ষাৰ পোহৰ দিয়াত তেখেত তেওঁকতো নৰ্থ ইষ্টৰ ছাৰ সৈয়দ বুলি কয় আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা তেওঁ আহিছে পাছ কৰি পেলাই চ' তেখেতে ইমান ডাঙৰ এটা ইনিচিয়েটিভ লৈছে সেইকাৰণে আমিও গৌৰৱান্বিত এই মুহূৰ্তত নিকুৰ পিতৃ মাতৃ আছে আমি তেওঁলোকৰ মতামত জানিম দাদা আপোনালোকক কথা দিছিলে বাইদেউ গৈছিলে আপোনালোকক লগ কৰিবলৈ আৰু তাৰপিছত কথা দিছিলে আজি আপোনালোকে ইয়াত আহিছে আৰু কালিৰ পৰা আপোনালোকে সম্পূৰ্ণ ঠিকনা সলনি হ'ব শিলখাকুৰ পৰিৱৰ্তে USTMৰ এই ভিতৰত আপোনালোকে কামো কৰিব পাৰিব আপোনালোকৰ থকাৰ ঠিকনাও হ'ব গতিকে কেনেকুৱা লাগিছে এই মুহূৰ্তত এইটো একদম ভাল লাগিছে যে থকা কাৰণে জাগা শান্তি পাইছোঁ আৰু কাম বন কৰিম গোটাই শান্তি ভাল লাগিছে আপোনালোকে ভালকৈ কাম কৰিব লাগিব কৰিম আপোনালোকক যেনেকৈ ছাৰে বিপদৰ সময়ত চাইছে আপোনালোকে কেতিয়াও বিপদত পেলাব নালাগিব সেইজন মানুহক একদম নেপালা এইটো আপোনাৰ কেনেকুৱা লাগিছে এই মুহূৰ্তত ভাল লাগিছে কালিৰ পৰা নতুন ঠিকনা কি ক'ব লাগিছে আৰু এয়া আছিলে আচলতে এই প্ৰতিবেদন আমি এইবাবেই উপস্থাপন কৰিলোঁ কিয়নো বহুজন ব্যক্তিয়ে হয়তো কৈছে বহুজন ব্যক্তিয়ে বিচাৰি আহিছে বহুজনে নিকুৰ ঠিকনাও বিচাৰিছে কিন্তু তাৰ মাজতে ছাৰে যেনেধৰণে কথা দিছিলে আৰু প্ৰতিটো দিনেই আচলতে আমাৰ লগত তেওঁ সংযোগ স্থাপন কৰি আছিলে যে কেনেধৰণে নিকু আহিব পাৰিব নিকুৰ পৰিয়াল কেৱল নিকু নহয় নিকুৰ এটা ভাইটি আছে তেওঁ নহয় মাতৃ পিতৃকে ধৰি যিকেইজন তেওঁলোকৰ পৰিয়াল এই চাৰিজনীয়া পৰিয়ালটোক সম্পূৰ্ণ কথা দিছিলে আৰু কথাত যেন আজি তেওঁ এনেধৰণেই কথা দি কথা ৰাখিবলৈ সক্ষম হৈছে সেইবাবেহে আজি এই প্ৰতিবেদন আমি উপস্থাপন কৰিছোঁ ভিডিঅ'ত সন্তোষৰ সহযোগত প্ৰিয়ংকা দাস এছিয়ান নিউজ